নমস্কাৰ গাইস তো মই মানে ভাবিলো যেহেতু সবকে দেখি আছো কহুৱাত গৈ ফটো উঠি আছে ছাপৰি বুলি কৈ আছে সবে কহুৱাত ফটো উঠা মানুহ বিলাকক তো মই ভাবিলো মই ছাপৰি পৰিচয়টো দি দিও এটা মোৰ এটা বহুত ডাঙৰ প্ৰশ্ন এই ছাপৰি বস্তুটো কি ছাপৰি ওয়াৰ্ডটো ভয়তে মানে কোবাত ষ্টিং কিনলো আজিকালি মনে মনে কিনে নুকুৱাবলে খাবলৈ ইমান ধুনীয়া তো সব ছাপৰি বুলি মানে এতিয়া এনেকুৱা হৈছে যে কোবাত কিবা এটা কৰিবলৈ গ'ল আৰে ভাই এটো ছাপৰি বুলি কৈ দিবা নি আজিকালি ছাপৰিটো এটা গালি নিচিনা হৈ গৈছে কাবাক একো ক'ব পৰা নাই আগতেটো গালি আদৰ আমি কেবি গালি চালি দিয়ে ধৰক এতিয়া মানে ছাপৰিটো কি হৈছে এটা গালি টাইপ কাবাক কিবা এটা ক'ব পৰা নাই এ যা ছাপৰি এ তই ছাপৰি এটা এটা গালি টাইপ হৈ গৈছে আসলে ছাপৰি বস্তুটো কি মোক মানে উত্তৰটো লাগে মানে কাৰণ আজি মই এতিয়া যাম কহুৱাত ফটো উঠিব কিবা কহুৱাত ফটো উঠি ফটো আপলোড কৰিম ভিডিঅ' দিম তাৰপৰা মোক সবে ছাপৰি বুলি কয় কিন্তু মই ছাপৰি অৰ্থটো মই নজনালৈকে মোক মই ছাপৰি বুলি একচেপ্ট নকৰিম ভালেই হওক বা বেয়া হওক এদিন মানে মই ভাবিলোঁ যে মানুহবিলাকে পৰচৰ্চা কৰি ইমান কি পায় সেই কথাটো জানিবৰ কাৰণে ময়ো পৰচৰ্চা কৰা আৰম্ভ কৰি দিছিলোঁ এতিয়া মই এনেকুৱাকৈ পৰচৰ্চা কৰোঁ যে মই যেন এজনী সম্পূৰ্ণ গুণৱতী নাৰী মোৰ গাত ক'তো একো দুখেই নাই মই সম্পূৰ্ণৰূপে সৌন্দৰ্য মানে ভাল ছোৱালী এজনী তেনেকৈ মই মানুহক চৰ্চা কৰোঁ পৰচৰ্চা ভালটো লাগে পৰচৰ্চা কৰি ভাল লাগে মানে এইটো নহয় যে পৰচৰ্চাই কৰি থাকিম এনি টাইম কিন্তু মই কৰি থাকোঁ আগতে যেতিয়া মানুহে মোক কোনোবাই কিবা এটা কৈছিলে তেতিয়া মানে মোৰ জিন্দগীটোত বহুত দুখ হৈ যায় মানে মোক কেলে এনেকৈ ক'লে সঁচাকৈ মই এনেকুৱা নেকি সঁচাকৈ মোক এনেকৈ কৈ দিবলগীয়া যোগ্য নেকি সঁচাকৈ মই বেয়া নেকি আমুক তামুক কিন্তু যেতিয়াৰ পৰা মই মুখখন চলিবলৈ শিকিছে যেতিয়াৰ পৰা মানুহৰ আচল চৰিত্ৰবিলাক দেখিবলৈ শিকিছোঁ তেতিয়াৰ পৰা কোনোবাই মোক কিবা এটা বেয়াকৈ ক'লে মই তেৰা বাপ কা কিয় যাতা হে আৰু এতিয়া মানুহে মোক ক'ব তোমাৰ নিচিনা অভদ্ৰ আমি দেখা নাই ক'ত দেখিব কাৰণ অকল অভদ্ৰ ময়ে আছোঁ কোনোবাই কিবা ক'লে এতিয়া মোৰ গাত নালাগে কোনোবাই আহি তোমাক যিয়ে নকওক তোমাক যিয়ে কওক তুমি তোমাৰ নিজৰ কথাটো তুমি নিজে জানা তুমি ভাল বেয়া তুমি নিজে জানা তো বেলেগৰ কথাত মাথা ঘুমাই একো জিন্দগীটোত লাভ নহয় কাৰণ আজিৰ দুনিয়াখনত পৰচৰ্চা আৰু সেইটো কাৰণে চাগে মোক আজিকালি কোনোবাই কিবা বেয়াকৈ ক'লেও মোৰ গাত নালাগে কাৰণ মই কেনেকুৱা মই নিজে জানো এণ্ড হু আৰ ইউ মেন তো তোমালোককো কোনোবাই যদি কয় তুমি বেয়া আমুক তামুক সেইটো কাৰণে ন বুলি তেতিয়া তুমি এটা কথা ক'বা পস্তাবি যা ইউ ডিজাৰ্ভ বেটাৰ ন এইটো হ'বই নোৱাৰে কাৰণ তোমাতকৈ বেটাৰ কোনোবা থাকিব পাৰে বুলি তুমি জীৱনত ভাবি পাইছা নাই সেইকাৰণে তুমি ক'বা পস্তাবি ভাই আৰু ইমানখিনি কথা বকি ৰাইজ ফাইনেলি হৈ গ'ল এইটো এতিয়া মই ৰেডি আৰু এতিয়া যাম মই কহুৱাত ফটো উঠিবলৈ আৰু তোমালোকে সাজু হৈ থাকা মোৰ কমেণ্টত ছাপৰি বুলি দিবলৈ কামনো কি আৰু